বন্ধু আৰু অলপ আগত এই গাড়ীখন ওচৰত কি খবৰ আপোনালোকৰ সকলোৰে ভাল এফালে আহক মোৰ লগত একেলগে কওক ভাৰত মাতা কি বিজেপি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া তৰংগ গগৈ জিকিবনে নাই ইলেকশ্যনত জিকিবনে নাই জিকিব অসমত বিজেপি চৰকাৰ হ'বনে নাই আকৌ এবাৰ পাক্কা হ'ব আজি আমাৰ কি লাগিব আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ ৬ষ্ঠ দিন আছিলে ৰাতিপুৱা আমি নাহৰকটীয়া ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি আমি এতিয়া টিংখং সমষ্টি পাবৰ হ'ল ইয়াৰ পৰা আমি নাহৰকটীয়া ৰাইজৰ পৰা বিদায় ল'ম আৰু আমি টিংখং সমষ্টিত প্ৰৱেশ কৰিম এই গোটেই যাত্ৰাত আবাল বৃদ্ধ বনিতা পিতৃ মাতৃ যুৱক যুৱতী আৰু কণ শিশুসকলে গোটেই ৰাস্তাতে থিয় হৈ থাকি আমাক যি মৰম দিলে তাৰ বাবে মই আপোনালোক সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ আমি নাহৰকটীয়া সমষ্টিৰ ৰাইজে দিয়া মৰম আমি পাহৰিব নোৱাৰোঁ আৰু মই এটাই মাত্ৰ আপোনালোকক প্ৰতিশ্ৰুতি দিম যোৱা 5টা বছৰ তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নাহৰকটীয়ালৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ল সম জিলাৰ পৰা AVCLলৈ আমাৰ নাহৰকটীয়াৰ ৰাস্তা ঘাটৰ পৰা স্কুল কলেজৰ পৰা অংগনবাদী কেন্দ্ৰলৈ কিন্তু এটা কথা মই আপোনালোকক আজি কৈ থৈ যাম আপোনালোকে যিমান দেখিলে সেইখিনি আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু মই আপোনালোকক এটাই প্ৰতিশ্ৰুতি দিম যে যোৱা 5 বছৰত আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিলোঁ অহা 5 বছৰত তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম আৰু অসমৰ ভিতৰতে নাহৰকটীয়া এক জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব যোৱা 5 বছৰত আমি 1 লাখ চাকৰি দিছিলোঁ অহা 5 বছৰত আমি 2 লাখ চাকৰি দিম মহিলাসকলক আমি 10,000 দিছিলোঁ অহাবাৰ আমি 25,000 দিম আৰু এইবাৰ আমি 100 টকাত দালি চেনি নিমখ দিছোঁ অহাবাৰ বিনা পইচা দালি চেনি নিমখ আৰু তেল দিম অৰ্থাৎ এইবাৰ যিমান কৰিছোঁ অহা 5 বছৰত আমি তাতকৈ 4 গুণ বেছিকৈ কৰিম আপোনালোকে আমাক আশীৰ্বাদ দিব নহয় দিবনে নিদিয়ে আপোনালোকৰ আশীৰ্বাদেই আমাৰ আচল শক্তি আজি আপোনালোকে ইমান আমাক মৰম খাদৰ দেখুৱালে মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইলেকশ্যনৰ সময়ত আমি আকৌ লগ পাম আৰু যিসকল আমাৰ যুৱ বন্ধুৱে গোটেই ৰাস্তাটো মটৰচাইকেল স্কুটাৰত আহি আমাক সহযোগিতা কৰিলে সকলোকে মোৰ ধন্যবাদ আৰু অভিনন্দন জনালোঁ মোৰ লগত একেলগে আকৌ এবাৰ ক'ব
ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, তৰংগ গগৈ, তৰংগ গগৈ, নাহৰকটীয়া ৰাইজ, নাহৰকটীয়া ৰাইজ, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, আমাৰ মামা, আমাৰ মামা, ভাৰত মাতা কি। আকৌ মুখ্যমন্ত্ৰী হ'বনে? আকৌ কওক, আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ।